নমস্কাৰ নতুন ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। ভোগালী বিহু শুভেচ্ছা জনালোঁ সকলোকে। মই নতুনকৈ ফাৰ্মখন বনাই আছোঁ। কেনেকৈ বনাইছোঁ আপোনালোকক দেখাম বলক, আৰু লগতে বাকী গাহৰিখিনিকো দেখাই আছোঁ বলক। এইখিনি ৰুম বনাই আছোঁ। আগতে এইটো পাৰ্ট আছিলে, এতিয়া এইটো পাৰ্ট বনাই আছোঁ। ইয়াত 5টা ৰুমেই বনাইছোঁ। পূৰা আধা আধি কাম হৈছেগৈ। এতিয়া ফ্ল'ৰটো বাকী আছে, প্লাষ্টাৰ বাকী আছে, বেছিটো কাম নাইগৈ। 5টা ৰুম বনিছে। লগতে মোৰ ৰুমবিলাক চাইজ হৈছে সদায় মই 11 আৰু 7 বনাওঁ। মই দীঘলটো 11 ফুট হয় আৰু বাকী বহলটো 7 ফুট। এজনী গাহৰিৰ কাৰণে যথেষ্ট। আৰু ইমান ডাঙৰ ৰুম বনাই লাভ নাই, এনে অযথা খৰচ অলপ হয়। সেইটো কাৰণে মই এইটো জোখতে বনাওঁ ৰুম। মোৰ বাকী ৰুমবিলাকো মোৰ তেনেকৈ আছে, 11x7। বল্লাজোপা হৈ গ'ল। এতিয়া বিহুৰ পিছতে কামটো ক্লিয়াৰ হ'বগৈ আৰু এসপ্তাহৰ ভিতৰত। মিস্ত্ৰীবোৰ মানে বিহু আহি গ'ল যে আদায় কৰিব নোৱাৰিলেগৈ। বাকী এইবিলাক মই চব ইটা গাঠিছোঁ এবাৰ। বাকী ৰুমটো ঢেলাই আছিলে, ইয়াতে ইটা কথা হৈছে। এইবিলাক চব গিল হ'ব। বাকী 5 ইঞ্চি ৱাল গাঠিছোঁ। এইটো ফ্ৰণ্ট ছাইডটো হ'ব, আৰু এইটো সেই ছাইড আগতে ঢেলাই মৰা আছিল অলপ, তাত আকৌ ঢেলাই মাৰি দিয়া হৈ গ'ল। বাকী তোমাৰ চব 3 ইঞ্চি কথা আছে। চব 3 ইঞ্চি ৱাল হ'ব। ওপৰত এটা ঢেলাই মাৰি দিছোঁ জাং লগাই, এতিয়া মজবুত হৈ যাব। বাকী ভিতৰবিলাকো চব 3 ইঞ্চি হ'ব। 3 ইঞ্চি মাৰি লৈ ইয়াৰ ওপৰত এটা লিণ্ডাৰ আহিব। লিণ্ডাৰ আহিলে মজবুত হ'ব, ইমান প্ৰব্লেম নাথাকে। 5 ইঞ্চি কাটিলে অলপ ইটাটো বেছি খৰচ হয়, সেইটো কাৰণে প্ৰায় 3 ইঞ্চি কাটিছোঁ। মানে এইটো ফ্ৰণ্ট ছাইডটো এতিয়া দানা চানা দিওঁতে উঠে যে গিল, সেইটো কাৰণে মানে আপোনাৰ এইটো মই 5 ইঞ্চি কঠাই দিছোঁ। আৰু এসপ্তাহৰ ভিতৰত কাম ক্লিয়াৰ হৈ যাব। এইটো মই ঘৰটো বনাইছিলোঁ আপোনাৰ এছান টাইপৰ ষ্টাইল, কিন্তু এতিয়া এছান টাইপৰ নহ'ব, মই এচলীয়া কৰিম। এছান টাইপৰ কৰিলে মানে কি হয়, অলপ এই মধচটো অলপ দিগদাৰ হৈ যায়। চৰাই চিৰিকটিৰ কাৰণে এইপিনে সোমাই আহে, ব্লক কৰিবলৈ অসুবিধা হয়। সেইটো কাৰণে মই এচলীয়া কৰিম এতিয়া। এইখিনিতো আগৰ ৰুমখিনি, এজনী ডিৰক আপোনাৰ 26 দিয়া হৈ গ'ল। আজি 3-4 সপ্তাহমান হৈছে নেকি। এইটো আপোনাৰ নিজলৈ ৰখা এইকেইটা, এয়া 3টা আছে হেণ্ড চেয়াৰ। তাৰপৰা এজনীও হেণ্ড চেয়াৰ 26 দিয়া হৈ গ'ল। এইখিনি থৈ আছে। বাকী লগতে আপোনাৰ পুৰণা দেখাই দিছোঁ। আৰু ইয়াত আছে আপোনাৰ ডিৰক দুজনী নিজলৈ ৰখা হৈছে। এতিয়া 2 মাহ হৈ গ'ল, তো 2.5 মাহমান হৈছে নেকি। ফিগাৰ ধুনীয়া হৈ আছে। এটা দুজনী ৰখা হৈছে। সুন্দৰ চেহেৰা হৈ আছে এটা। লগতে এজনী ডিৰক এইও প্ৰেগনেণ্ট হৈ আছে। এই এপ্ৰিল মানত আছে নেকি, ডেট মই হিচাপ কৰা নাই। এইও গাভিনী হৈ আছে। আৰু আছে 2জনী বেলেগ ৰুমত আছে। এখন মোৰ আগৰ পুৰণা ৰুমকেইটাতে আছে, অনা নাই। সেয়া নতুনকৈ বনাই মেলি ইয়াতে ভৰোৱা যাব। এইখিনিয়ে মোৰ ৰুম। আৰু নতুনকৈ যদি কোনো লোকে ফাৰ্ম বনাম বুলি ভাবিছে, আপোনালোকে এনেকৈয়ে বনাব। 3 ইঞ্চি গাঠি দিব, একো প্ৰব্লেম নাই। ওপৰত লিণ্ডাৰ এটা দি দিব। আৰু ৰুমবিলাক বেছি ডাঙৰ কৰি লাভ নাই। 7x11তে জোখৰ ৰুম হয়, প্ৰব্লেম নাই। ব্ৰিডিং ফাৰ্মৰ কাৰণে ফেটেনিং কৰিব হ'লে অলপ লাগে ডাঙৰ, কিন্তু ব্ৰিডিং ফাৰ্মৰ কাৰণে ইমানটো ৰুমেই যথেষ্ট। আৰু
আৰু মই এবাৰ ড্ৰেইনটো ভিতৰি দিম, বাহিৰেদি এবাৰ নিদিলোঁ। এইখিনি 5টা ৰুমটো আপোনাৰ তাৰ পৰা এইটো হেলনীয়াকৈ আহি যাব। ভিতৰি দি দিছোঁ 6 ইঞ্চি 5 ইঞ্চিমান থাকিব ড্ৰেইনটো। সেইপিনে গৈ বাহিৰেদি সেইপিনে ফুটা কৰি দিয়া যাব, বাহিৰেদি ওলাই যাব ড্ৰেইনেদি। আৰু গৰুৰ মূৰটো অলৰেডি আনলোড কৰি দিয়া হয়, অকল পানীটো যাবৰ কাৰণে ইমান প্ৰব্লেম নাথাকে। এইখিনিয়ে আজিলৈ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, আৰু কোনো লোকে যদি ভৱিষ্যতে ফাৰ্ম খুলিম বুলি ভাবিছে আকৌ পিকলেট লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। প্ৰতিটো ভিডিঅ' আপলোড দিয়া যায়। ঠিক আছে, সিমানে আজিলৈ ভিডিঅ'টো। থেংক ইউ।